মূলাই কাঠনি দেউতাৰ যিহেতু সপোন ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা সেই সপোনটো দেউতাই আচলতে এটা আমাৰ NGO সাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ তেওঁলোক কলকাতাৰ আৰু ক্লাইমেট জাষ্টিছ পিপুল ঋতুৰাজ ফুকন দাদাই যিহেতু নেতৃত্ব আৰু এই বাকী তেওঁলোকৰ ফাণ্ডিঙৰ গোটেই এইখিনি নেতৃত্ব মই 2022 পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70 জনীয়া পুৰা টিম এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে 3 বছৰীয়াও আছে 1 বছৰীয়াও আছে। এখন তোমালোকে বেলেগকে এখন ফৰেষ্ট কৰিছা? নামাকৰণে দিছোঁ মূলাই কাঠনি 2.0। এখন দেউতাৰ হাবিখন 550 হেক্টৰ তাতকে সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকে বেছি ডাঙৰ আৰু তাৰে এটা অংশ উত্তৰ ফালৰ পৰা কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি কাৰণ কাকো দেখা নাই তেওঁলোকে